হেল্ল' বন্ধুসকল মোৰ নাম ৰেকিব আফ্ৰেদি মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল যদিহে আপোনালোকে অসম পুলিচত পাছ কৰিছে আৰু ৰিটেন টেষ্ট দিবলৈ অপেক্ষা কৰি আছে তেন্তেহ'লে আপোনালোকৰ বাবে এটা নতুন আপডেট আহিছে যিটোত আপুনি নিজৰ এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰিব লাগে, লগতে পোষ্ট প্ৰিফাৰেঞ্চ দিব লাগে আৰু তাৰ লগতে কিছুমান এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইল ভৰাব লাগে। চ' এইটো ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম যে আপুনি কেনেকৈ নিজৰ পোষ্ট প্ৰিফাৰেঞ্চ দিব, কেনেকৈ আপুনি এক্সামিনেশ্যন চেণ্টাৰ চিলেক্ট কৰিব, কেনেকৈ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ভৰাব লাগিব, এটা দেখাই ভালদৰে বুজাই দিম। ভিডিঅ'টো খালি ভালদৰে চাব যাতে কোনো ধৰণৰ পিছত আপুনি নিজে যেতিয়া মোবাইলত কৰিব যাতে কোনো ধৰণৰ ভুল নহয়, সেইবাবে ভিডিঅ'টো ভালদৰে চাব, ঠিক আছে। চ' প্ৰথমে আপোনালোকে লগ ইন হ'ব লাগিব। মই যিটো লিংক দিছোঁ তাত ক্লিক কৰাৰ পিছতে এইটো পেজ ওপেন হ'ব। ইয়াতে আপোনালোকৰ নিজৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেইটো ভৰাব। তাৰপিছতে আপোনালোকৰ নিজৰ নামটো যিটো আছে সেইটো ধুনীয়াকৈ লিখি দিব। তাৰপিছতে যিটো ডেট অফ বাৰ্থটো সেই ডেট অফ বাৰ্থটো এইডোখৰ জেগাতে ভৰাই দিব, এনেকৈ যেনেকৈ ভৰাইছোঁ। তাৰপিছতে এইখিনিতে যিটো কেপচাৰ থাকিব সেই কেপচাৰটো এইখিনি জেগাত আপোনালোকে ফিল কৰিব লাগিব, ঠিক আছে। ফিল কৰাৰ পিছতে তলতে যিটো ৰেজিষ্টাৰ বুলি আছে সেই ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব লাগিব। মই আপোনালোকক লাইভ দেখাই দিছোঁ। তো ভেলিড দেখাই দিছে কিয়? তো বন্ধুসকল যেতিয়া আপোনালোকে লগ ইন হ'ব তেতিয়া ক্লিক কৰিব ৰেজিষ্টাৰ ক্লিক কৰাৰ পিছতে এনেধৰণে দেখাব। ইয়াতে আপোনালোকে ৱেলকাম বুলি দেখাব আৰু ইয়াতে আপোনালোকৰ নিজৰ এপ্লিকেশ্যন নম্বৰ, নামটো আৰু ডেট অফ বাৰ্থটো দেখাই দিব। এতিয়া এটা কথা হ'ল, এতিয়া আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। যিহেতু আপোনালোকে যদি অসুবিধা পায় তেন্তেহ'লে আপোনালোকে নকৰিব ফিল আপ, ডাইৰেক্ট যিবোৰ অনলাইন কৰা দোকানত যাওক, তাত গৈ পেলাই আপুনি অনলাইনটো কৰি দিয়ক। ইয়াত এখন এপ্লিকেশ্যন ফৰ্ম ফিল কৰিবলগীয়া আছে। কোনখন মই দেখাই দিছোঁ চাওক, ছাইডতে এইখন এপ্লিকেশ্যন ফৰ্ম বুলি আপোনালোকে অপশ্যনটো দেখা পাইছে নিশ্চয়। সেই এপ্লিকেশ্যন ফৰ্মত যদি আপোনালোকে ক্লিক কৰি দিয়ে এনেকৈ, মই দেখাই আছোঁ আপোনালোকক গোটেইখিনি। চ' ইয়াতে চাওক, মোৰ ইয়াত চাওক আপোনালোকৰ এই গোটেইখিনি ডিটেইলছখিনি আহি যাব। আপোনাৰ নাম, আপোনাৰ দেউতাৰ নাম আহি যাব, ডেট অফ বাৰ্থ আহিব আৰু এইখিনিতে আহিছে মাদাৰ নেম, আপোনালোকৰ মাৰ নাম বা মাদাৰ নেম ইয়াত লিখিব লাগিব। তাৰপিছতে ইয়াত কি লিখিব লাগিব চাওক, ক্লিয়াৰলি কৈছোঁ, যদি আপোনাৰ কিবা প্ৰব্লেম হয় তেন্তেহ'লে হয়তো পিছত অসুবিধা হ'ব পাৰে। আপোনালোকে অনলাইন দোকানত গৈ ভালদৰে চাই চিতি আপোনালোকে ফিল আপ কৰিব। মই আপোনালোকক এইটো ভিডিঅ'তে ভালদৰে দেখাই দিম। এইটো ভিডিঅ' চালে আপোনালোকে নিজে নিশ্চয় পাৰিব। তথাপিও যদি আপুনি ৰিস্ক ল'ব নিবিচাৰে তেন্তেহ'লে আপুনি অনলাইন দোকানত যাওক, কাৰণ ভুল নকৰিব। কাৰণ মই দেখিছোঁ যে আমি ভালদৰে বুজাই দিয়াৰ পিছতো বহুত ল'ৰা ছোৱালীয়ে ভুল কৰে। কাৰণ আপোনালোকে এইটো ফাইনেল ষ্টেপ হয়, যিহেতু এতিয়া ৰিটেন হ'বলৈ গৈ আছে, ৰিটেনৰ পিছত আপোনালোকৰ চাকৰি হৈ যাব। এতিয়া যদি সৰু এটা ভুলৰ কাৰণে যাতে আপোনালোকৰ ৰিজেক্ট নহয় সেইটো কথা মনত ৰাখিব। যিখিনি মই এতিয়া বৰ্তমান আপোনালোকক শিকাই দিম যে কেনেধৰণে এইখিনি কৰিব লাগে, এইখিনি মই একে 100% ৰাইটকৈ শিকাই দিম। কিন্তু তথাপিও কিছুমানে ভুল কৰিব, সেইটো কথা মই ভালকৈ জানো। যদিহে আপোনালোকৰ নিজৰ ওপৰত ভৰসা নাই তেন্তেহ'লে আপোনালোকে অনলাইন দোকানত গৈ ভালদৰে তেওঁক তথাপিতো চাই ল'ব, কাৰণ অনলাইন দোকানেও ভুল কৰে কেতিয়াবা, আপুনি নিজে চাই থাকিব, ঠিক আছে। চ' চাওক, প্ৰথমতে আপোনালোকৰ এইডোখৰতে নিজৰ মাৰ নাম দিব লাগিব, ঠিক আছে। তাৰপিছতে ইয়াত আছে ডিষ্ট্ৰিক্ট এক্সাম চেণ্টাৰ। মই যে আপোনালোকক কৈছিলোঁ যে আপোনালোকে এক্সাম চেণ্টাৰ চিলেক্ট কৰিব পাৰিব। চ' সেইটো অপশ্যন দি দিলে মানে বৰ্তমান আপুনি কোনটো এক্সাম চেণ্টাৰত গৈ এক্সাম দিব বিচাৰে সেইটো কথা আপুনি এতিয়া বৰ্তমান চিলেক্ট কৰিব পাৰিব। চ' ইয়াতে আপোনালোকে এইখিনি জেগাত ক্লিক কৰিব লাগিব। চাওক মই দেখাই দিছোঁ, এইখিনি জেগাত যেতিয়া মই ক্লিক কৰি দিম, ইয়াত চাওক তিনিচুকীয়া, যোৰহাট, ডিফু, শিলচৰ, গুৱাহাটী, বঙাইগাঁও, হাফলং, নগাঁও, তেজপুৰ। চ' ইয়াতে এইকেইটা চেণ্টাৰ ভিতৰত, এই 10টা চেণ্টাৰ ভিতৰত যিকোনো এটা চেণ্টাৰ আপুনি চিলেক্ট কৰিব লাগিব। আপুনি যিটোতে কমফৰ্টেবল হয়, এইটো নহয় যে আপুনি মৰিগাঁও ডিষ্ট্ৰিক্ট আপুনি বোলে মৰিগাঁৱতে দিব লাগিব, এনেকুৱা নহয়। আপুনি যিটোতে ভাল পায়, য'তে আপুনি এক্সাম দিব বিচাৰে সেইটো আপুনি চিলেক্ট কৰিব পাৰে, ঠিক আছে। ইয়াত যিটো আপোনাৰ ঘৰৰ পৰা ওচৰ হয় বা যিটো সুবিধা হয় তাত আপুনি চিলেক্ট কৰিব পাৰে, ঠিক আছে। তাৰপিছত এইটো চিলেক্ট কৰি দিয়াৰ পিছতে ইয়াৰ তলত আছে প্ৰিফাৰেঞ্চ। এতিয়া যিহেতু মই এইডোখৰ জেগাত মই ক্লিক কৰিছোঁ, চাওক প্ৰিফাৰেঞ্চত যদি মই ক্লিক কৰি দিওঁ মোৰ অকল এইটো দেখাইছে। মানে কি, মই যিহেতু অকল গাৰ্ডছমেনতহে পাছ কৰিছোঁ, মই ABUP ফেইল কৰিলোঁ, তাৰপিছতে APRO মই দিয়া নাই, তাৰপিছত আকৌ SPO মোৰ নাই। যদিহে আপোনালোকে APRO, গাৰ্ডছমেন বা আপোনালোকে ABUP গোটেইকেইটাতে সমানে পাছ কৰিছে তেনেহ'লে ইয়াত বহুকেইটা অপশ্যন আপোনালোকে দেখা দিব। কিন্তু মই যিহেতু এটাতে পাছ কৰিছোঁ, চ' মোক এটা অপশ্যন দেখাইছে। কিন্তু আপোনালোকে যেতিয়া বেছি মানে বেলেগ ধৰক কেইবাটাতো পাছ কৰিছে তেনেহ'লে কেইবাটা অপশ্যন ইয়াত দেখিবলৈ পাব, যিটোতে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে। ইয়াত আপোনালোকে চাওক, প্ৰিফাৰেঞ্চ মানে কি বুজাব জানেনে, আপুনি যিটো পোষ্টত ভাল পায়, বেছি ভাল পায়, আপুনি জইন কৰিব বিচাৰে সেইটো আগত দিব। এইটো মনত ৰাখিব, যিটো আপুনি বেছি ভাল পায় এইটো নাভাবিব যে এইটো কাট অফ বেছি যাব, এইটো বেছি, সেইবিলাক টেনশ্যন অকণমান নল'ব। যিটো পোষ্ট আপুনি বেছি ভাল পায়, আপুনি জইন কৰিব বিচাৰে সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, তাৰপিছত যিটো বেছি ভাল পায় সেইটো ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব, সেনেকৈ দিব, ঠিক আছে। চ' যিহেতু মই সেইটো বস্তু ভালদৰে ইয়াত এইকাৰণে দেখাই বুজাব নোৱাৰিম, কাৰণ মই প্ৰিফাৰেঞ্চ দিব নোৱাৰোঁ, যিহেতু মই এটাতে পাছ কৰিছোঁ, ঠিক আছে। চ' মই ইয়াত ক্লিক কৰিছোঁ, মই ডাইৰেক্ট এটাহে দেখাইছে, চ' মই ইয়াতে অকল ক্লিক কৰিব পাৰিম মানে, ঠিক আছে। চ' আপোনালোকে যদি সুবিধা পাইছে সেইটো প্ৰিফাৰেঞ্চটো চিলেক্ট কৰি ল'ব, ঠিক আছে। তাৰপিছতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কিছুমান তথ্য ইয়াত ভৰাব লাগিব। সেই তথ্যখিনি হ'ল কি আপোনালোকে ভালদৰে চাব দেই।
প্ৰথমতে ইয়াত আছে নেম অফ দ্য ইনষ্টিটিউট বোৰ্ড এণ্ড ইউনিভাৰ্চিটি মানে আপুনি কোনখন বৰ্ডৰ বা কোনখন ইউনিভাৰ্চিটি আপুনি মেট্ৰিক পাছ কৰা হয়নে ইয়াত বহুতে সোধে মোক যে সংস্কৃত বৰ্ড হ'ব নহয় ইয়াত সংস্কৃত বৰ্ডো হ'ব কথা নাই ঠিক আছে সো ইয়াত আপোনালোকে যিটো হয় আপুনি ধৰক মেট্ৰিক পাছ এইডোখৰতে ক্লিক কৰি দিলে মেট্ৰিক পাছটো এইডোখৰ জেগাত ক্লিক কৰিলে মেট্ৰিক পাছটো ক্লিক কৰি আপুনি মেট্ৰিক পাছৰ যিটো ৰোল নাম্বাৰ আপোনাৰ এডমিট কাৰ্ডতে আছে আপুনি ভালকৈ চালে পাব সেই ৰোল নাম্বাৰটো এইডোখৰ জেগাত ভৰাব ঠিক আছে তাৰপিছতে আপোনালোকৰ কিমান মাৰ্ক আপুনি পালে ঠিক আছে তাৰপিছতে আউট অফ কিমানৰ ভিতৰত আপুনি কিমান মাৰ্ক পালে ঠিক আছে আপোনাৰ মানে ধৰক আপোনাৰ মেট্ৰিকত ধৰক 600 নম্বৰ পৰীক্ষা হয় 600 নম্বৰ ভিতৰত আপুনি কিমান পালে এইডোখৰ জেগাত লিখিব আৰু কিমানৰ ভিতৰত 600 নম্বৰ এইডোখৰ লিখিব তাৰপিছতে আপোনাৰ সেই যিটো আপুনি মাৰ্ক পালে তাৰ পাৰ্চেন্টেজটো আপোনাৰ বৰ্তমান কিমান সেই পাৰ্চেন্টেজটো এইডোখৰ জেগাত লিখিব ঠিক আছে আৰু তাৰপিছতে আপুনি কোনটো বছৰত আপুনি মেট্ৰিকটো পাছ কৰিছে সেইটো কথা লিখিব এইডোখৰ জেগাত ঠিক আছে হয়তো ক্লিয়াৰ হৈ গ'ল সকলো তাৰপিছতে যদি আপুনি হাই সেকেন্ডাৰী পাছ কৰা দিছে মানে হয়তো আপুনি এবি ইউবি দুইটা যদি এপ্লাই কৰিছে তেন্তে এইটো অপচন আপোনালোকৰ থাকিব যদি এবি অকল এপ্লাই কৰিছে তেন্তে হলে হয়তো নাথাকিব পাৰে সো এইখিনি জেগাত আপুনি ক্লিক কৰিব ঠিক আছে এইখিনি জেগাত যেতিয়া আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপুনি কি ষ্ট্ৰীমৰ হয় আৰ্ট সায়েন্স কমাৰ্চ কি ষ্ট্ৰীমত পঢ়া ঠিক আছে সেইটো আপুনি সিলেক্ট কৰিব লাগিব যেটো ষ্ট্ৰীমৰ হয় এটো সিলেক্ট কৰিব সো আৰ্টছ সায়েন্স কমাৰ্চ সিলেক্ট কৰাৰ পিছতে তাৰপিছতে এইখিনি জেগাত যেটো অপচন আপোনালোকে দেখিবলৈ পাইছে এইডোখৰত ক্লিক কৰিব ঠিক আছে এইডোখৰত ক্লিক কৰাৰ পিছতে আপোনাৰ যেটো বোৰ্ডটো কিবোৰ্ড আপুনি আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা পৰীক্ষা পাছ কৰিছিল নে মেট্ৰিকটো হাই সেকেন্ডাৰীটো না বেলেগ কিয়া বৰ্ডৰ পৰা পাছ কৰিছে সেইটো যদি বেলেগ হয় তেন্তে হলে এই অৰ্ডাৰত ক্লিক কৰিব অৰ্ডাৰত যেতিয়া আপোনালোকে ক্লিক কৰি দিব ইয়াতে লিখিব পৰা সুবিধা আহি যাব যদি আপুনি বেলেগ ইউনিভাৰ্চিটি বেলেগৰ আন্ডাৰত পৰীক্ষা পাছ কৰিছিলে তেন্তে হলে ইয়াত লিখি দিব আপোনালোকে এইডোখৰত টাইপিং কৰা অপচন আছে ঠিক আছে সো যদিহে আপোনালোকে আসাম হাই সেকেন্ডাৰী আন্ডাৰত দিছে তেন্তে হলে ইয়াত সিলেক্ট কৰি দিলে হৈ যাব ঠিক আছে ক্লিয়াৰ তাৰপিছতে এই দেখিনি আপোনালোকৰ যিখন হাই সেকেন্ডাৰী এডমিট কাৰ্ড তাতে ৰোল নাম্বাৰ এটা আছে সেই ৰোল নাম্বাৰটো এইটো ভৰাব ঠিক আছে তাৰপিছতে এইডোখৰ জেগাত আপুনি হাই সেকেন্ডাৰীত কিমান মাৰ্ক পালে টোটেল মাৰ্ক কিমান পালে তাৰপিছতে কিমানৰ ভিতৰত টোটেল কিমান পালে সেইটো বুজাও লিখিব লাগিব ঠিক আছে তাৰপিছতে এইখিনিতে হাই সেকেন্ডাৰী পাৰ্চেন্টেজটো কিমান সেইটো লিখিব তাৰপিছতে এইডোখৰত লিখিব হাই সেকেন্ডাৰীত আপুনি কোনটো বছৰত হাই সেকেন্ডাৰী পাছ কৰিছে সেইটো কথা এইডোখৰ জেগাত লিখিব ঠিক আছে এইডোখৰ জেগাত ঠিক আছে এটি ক্লিয়াৰ হৈ গ'ল তাৰপিছতে এইডোখৰ জেগাতে আপোনালোকে এটা পাছপোৰ্ট বনাব লাগিব ঠিক আছে এটা পাছৱৰ্ড দিব লাগিব যেটো আপোনাৰ ধৰ নিজৰ এটা পাছৱৰ্ড পিছত এটো লগইন কৰোতে সুবিধা হ'ব ঠিক আছে আপোনাৰ সো এইটো এটা ভালদৰে এটা পাছৱৰ্ড বনাব ঠিক আছে 12টা ম্যাক্সিমাম 12টা আখৰ হলেও হৈ যাব এটো নিশ্চয় আপোনালোকে পাৰিব এইডোখৰত যেটো পাছৱৰ্ড বনাব আপুনি এইডোখৰটো সেম দিব তাৰ মানে একেটাকে দুবাৰ দিব যাতে আপোনাৰ ভুল নহওক সেই কাৰণে একেটাকে দুবাৰ দিব দিছে ঠিক আছে সো দিয়াৰ পিছতে আপোনালোকে এইডোখৰ জেগাতে টিক কৰিব লাগিব মানে চুই দিলে আপোনালোকে শুদ্ধ হৈ যাব চাওক মই চুই দিছো শুদ্ধ হৈ গৈছে দেখিছে সো এইডোখৰ জেগাত শুদ্ধ কৰি দিব লাগিব তাৰপিছতে এইডোখৰ জেগাত শুদ্ধ কৰি দিব লাগিব তাৰ মানে শুদ্ধ এই কাৰণে কৰিব লাগিব ইয়াত এই কাৰণে দিছে যে আপুনি ওপৰৰ যিখিনি ভৰাইছে আপুনি নিজে ভালকে চাই চিটি শুদ্ধকে ভৰাছে বুলি হয় মই শুদ্ধকৈ ভৰাছো এইখিনি মই ক্লিয়াৰ কৰিব লাগিব যদি কিবা কাৰণত মোৰ ভুল হৈছে সেইটো মোৰ নিজৰ ভুল সেইটো মই মানি ল'ব লাগিব সেইটো মানে মই দুটাত মই ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছতে এইডোখৰতে ফাইনেল সাবমিট কৰিব লাগিব ঠিক আছে আপুনি এইখিনি জেগাতে যেতিয়া ফাইনেল সাবমিট কৰি দিব তেতিয়া কি আহিব মই হেতু দেখাই দিছো ঠিক আছে মই আগেটাকে কৰিলো তাৰপিছত মই দেখাই দিম সবনকল মই যেটো এডুকেশ্যন কোৱালিফিকেশন খিনি কেনেকৈ ভৰাইছো আপোনালোকে চাই লওক হয়তো বহুত ল'ৰা ছোৱালী কনফিউজন হ'ব পাৰে সো মই দেখাই দিছো মোৰখিনি কেনেকৈ ভৰাইছো চাওক ইয়াতে মোৰ মেট্ৰিক দিছো ইয়াতে আপোনালোকৰ মোৰ ৰোল নাম্বাৰ দিছো কিমান মই আছিলে কিমান পাইছো মোৰ এইখিনি যেতিয়া আপুনি 500 মানে মেট্ৰিকত আপুনি 600 দিব লাগিব তাৰ 600 দিওতে আপোনাৰ পাৰ্চেন্টেজটো মোৰ লাই গৈছে তাৰপিছতে মই হাই সেকেন্ডাৰীত কিমান পাইছিলো 500 দিব লাগিব যেটো হাই সেকেন্ডাৰীত ইলেক্টিভ সাবজেক্ট থাকে ফৰ্থ সাবজেক্ট থাকে তো তাৰপিছত ফৰ্থ সাবজেক্ট 500 দিব লাগিব 500 দিয়াৰ পিছত মোৰ পাৰ্চেন্টেজটো ওলাই গৈছে আৰু আপোনালোকে যিখন মেট্ৰিকৰ যিখন বা হাই সেকেন্ডাৰী যিখন সাৰ্টিফিকেট তাতে আপোনালোকে থাকিব যে কিমান চনত আপুনি পাস কৰিছে তাতে ধুনিয়াকৈ লিখা থাকে আপুনি সাৰ্টিফিকেটখন চালে পাই যাব ঠিক আছে সো এতিয়া মই এই গুটেইখিনি ভৰাই লোৱাৰ পিছতে এতিয়া মই ফাইনেল সাবমিট কৰিম ঠিক আছে মই চাওক আপোনালোকৰ সন্মুখতে মই ফাইনেল সাবমিট কৰিছো কি দেখায় মই দেখাম ওকে ভালকৈ চাই লওঁ মানে মোক এখানে দেখালে কাৰণ মই ষ্ট্ৰীমটো সিলেক্ট নকৰিলো মই কি ষ্ট্ৰীমৰ মানে আৰ্ট সায়েন্স কমাৰ্চ কিহত পঢ়া এটো সিলেক্ট নকৰিলো হাই সেকেন্ডাৰীত সো ইয়াতে মই আৰ্টছত পঢ়া যেহেতু মই এটো সিলেক্ট কৰি দিলো তাৰ পিছতে মই আপোনালোকৰ সন্মুখতে ফাইনেল সাবমিট কৰিছো চাওক আৰু কি দেখালে আকৌ ওকে সেভ সাকসেসফুলি দেখাইছে চাওক ওকে কৰিব লাগিব ওকে কৰাৰ পিছতে মোৰ কমপ্লিট হৈ গ'ল চাওক দেখিছেনে মোৰ সকলো কমপ্লিট হৈ গ'ল বৰ্তমান এয়া আপোনালোকে মোক গুটেখিনি ডিটেইলছখিনি নিশ্চয় দেখিছে চাগে মোৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া গো টু লগইনত মই ক্লিক কৰিম গো টু লগইনত ক্লিক কৰাৰ পিছত আকৌ আগৰ পেজ আহি গ'ল মোৰ মানে এপ্লিকেশনস কমপ্লিট হৈ গ'ল ঠিক আছে সো এতিয়া মই আৰু একো কৰিব নালাগে মোৰ ডাইৰেক্ট এডমিট আহি যাব আৰু এটা ইম্পৰ্টেন্ট কথা দেই বহুত ল'ছলে হয়তো লগইন কৰিব নোৱাৰিব পাৰে কাৰণ চাওক এই যেটো ডেট অফ বাৰ্থটো ভৰাব দিয়া হৈছে সেই ডেট অফ বাৰ্থটো কেনেকৈ ভৰাব লাগিব জানেনে আপোনালোকে মই চাওক মই কেবেটা ক'ত ট্ৰাই কৰিছিলো মই এবাৰ প্ৰথমতে মই আপোনালোকক দেখাই দিছো চাওক এক সেকেন্ড
ডেট অফ বাৰ্থটো কেনেকৈ দিব লাগিব প্ৰথমতে আপোনালোকে ধৰক ডেটটো দিলে তাৰপিছত এনেকৈ স্লেছ এডাল দিব লাগিব তাৰপিছত আকৌ মাহটো দিলে স্লেছ তাৰপিছত আকৌ তেতিয়া আপোনাৰ জন্ম চনটো দিব ঠিক আছে চ' এনেকৈ দিব তেতিয়াহে আপোনাৰ ছাবমিট হ'ব মই মানে কেইবাবাৰ ট্ৰাই কৰিছিলোঁ মাজতে যিটো আপোনাৰ মাইনাছ চিনডাল এডাল দি চালোঁ চ' ইয়াত কোনো ধৰণৰ ছাপৰ্ট কৰা নাই চ' আপোনালোকে এনেকৈ স্লেছ দিব লাগিব তেতিয়াহে আপোনাৰ লগ ইন কৰিব পাৰিব ঠিক আছে চ' ইয়াৰ যিবোৰ বন্ধুসকল এতিয়া আমাৰ সকলোবোৰ প্ৰক্ৰিয়া কমপ্লিট হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব এতিয়া যিখিনি আমি ফৰ্মখিনি ছাবমিট কৰিলোঁ এখন প্ৰিণ্ট আউট এপ্লিকেশ্যন এখন আমি প্ৰিণ্ট কৰি ল'ব লাগিব তাৰ বাবে আমি কি কৰিব লাগিব যদি আপোনালোকৰ লগ আউট হৈ গ'ল তেন্তে হ'লে আকৌ পুনৰ নতুনকৈ আপুনি লগ ইন হ'ব লগ ইন হোৱাৰ পিছতে এই কোণাতে আপোনালোকে চাওক প্ৰিণ্ট এপ্লিকেশ্যন বুলি লিখা আছে দেখিছে সেই প্ৰিণ্ট এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে এখন এপ্লিকেশ্যন PDF ফৰ্মত এনেকৈ আহি যাব যিটো মোৰ ৰোটেট হৈ গ'ল বৰ্তমান চ' এইখিনিতে আপোনালোকে ছেভ বুলি অপশ্যন আহিব ছেভত ক্লিক কৰি দিলে আপোনাৰ PDF ডাউনলোড হৈ যাব ঠিক আছে চ' এনেকৈ আপুনি নিজৰ এখন এনেকুৱা ধৰণৰ এখন আহিব চাওক এখন যিখন দেখিছে এইখন এনেকুৱা এখন আহি যাব চ' এইখন আপোনালোকে ৰাখি থ'ব আৰু ইয়াতে কি আহিছে মই যিহেতু প্ৰথমবাৰ চাইছোঁ চ' এইখন আপোনালোকৰ কমপ্লিট হৈ গ'ল সকলোখিনি প্ৰক্ৰিয়া তাৰপিছতে যেতিয়া এডমিট কাৰ্ড আহিব নিশ্চয় মই জনাই দিম বৰ্তমান এডমিট কাৰ্ড অহা নাই এইখিনি প্ৰক্ৰিয়া কমপ্লিট কৰিবলৈ দিয়া হৈছে ঠিক আছে তো বন্ধুসকল মই আশা কৰোঁ এইটো ভিডিঅ' আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ' আপোনালোকৰ যিমান বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব যাতে কোনেও ভুল নকৰে এপ্লাই কৰোঁতে ঠিক আছে ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ